নমস্কাৰ বন্ধুসকল, আজি মই পটল আৰু আলুৰ বনোৱা এটা ৰেচিপি দেখাই আছোঁ। কেনেকৈ বনাওঁ এইটো দেখাই দিওঁ আপোনালোকক। চাওক, এয়া মই কেৰাহী গৰম হ'ল, ইয়াতে অলপ পিঁয়াজ দি দিলোঁ, কেঁচা পিঁয়াজ। এইটো চাওক, কেঁচা পিঁয়াজটো হালধীয়া হোৱালৈ অলপ ভাজি লওঁ। ভাজি লৈ চাওক, কেঁচা পিঁয়াজটো অলপ হালধীয়া হৈছে। হোৱাৰ লগে লগে মই ইয়াতে দিম অলপ হালধি, তাৰপিছত অলপ নিমখ আপোনালোকৰ অনুযায়ী দিব, যিখিনি লাগে সেইখিনি দিব। এইখিনি অলপ ভাজি লওক। ভাজি লোৱাৰ পিছত মই অলপ ৰেড চিলি তাৰ লগত এড কৰিম, কিন্তু মোৰ আজি জিৰা নাই কাৰণে মই জিৰাটো এড কৰিব নোৱাৰিলোঁ। এইটো ৰেড চিলি মছলাটো যদি ভাজি লয় তাৰ গন্ধটো নাথাকে মছলাত। এইটো চাওক, মই ৰেড চিলি এড কৰিলোঁ। এইটো অলপ ভাজা গ'লে মই এতিয়া আদা, নহৰু আৰু পিঁয়াজ আৰু জ্বলা এইখিনি গোটেইখিনি মিক্সিত মাৰি থৈছোঁ। আপোনালোকে এনেকৈ মাৰি ল'ব। এতিয়া মই চব পটল অনুযায়ী মই আদা, নহৰু, পিঁয়াজ দিম। আদা, নহৰু, পিঁয়াজ দিলে ইয়াৰ গোন্ধটো নাথাকে। এইটো চাওক, দেখিছেনে? এইটো অলপ দেৰি আদা, নহৰু, পিঁয়াজৰ গোন্ধটো ওলাই যোৱাৰ পিছত মই পটল আৰু আলুখিনি ইয়াতে পেলাই দিম। আৰু ইয়াতে মই মছলাখিনিত এই আদা, নহৰু, পিঁয়াজ যে মই মিক্সিত মাৰি থৈছিলোঁ, ইয়াতে মই সৰিয়হ একেলগে মিক্সিত মাৰি দিছোঁ। এতিয়া মই ইয়াৰে গোন্ধটো ওলাই গ'ল। এতিয়া মই পটল আলুখিনি দি দিম। আপোনালোকৰ এনেকৈ এটা ৰেচিপি বনাব, খাই কিমান টেষ্ট লাগে চাব। এইটোৱে মোৰ আজিৰ ভিডিঅ'।